ৰাইজ এটা কথা কওঁ, বহুত চিন্তা কৰি এইবাৰ ভোটটো দিব দেই। এইবাৰ 2026ত বহুত চিন্তা কৰি ভোট দিব। আৰু এটা কথা কওঁ, জাতি একদম মানে বহুত বিপদৰ সীমাৰেখাৰ মানে পাৰ হওঁ সীমাৰেখাত থিয় হৈ আছে। কিন্তু এই পাৰ হওঁ আৰু বিপদ যে অনিবাৰ্য 2026ৰ পাছত। সেইবাবে জাতি বচাবলৈ হ'লে বহুত চিন্তা কৰি ভোটটো দিব। কাৰণ আমাৰ জাতিত বদনৰ আকাল নাই। বদনৰ দ্বিতীয় সংস্কাৰ ওলাইছে কেইবাজনো। তেওঁলোকে জাতিক নিজৰ স্বাৰ্থৰ কাৰণে, নিজৰ গাড়ীখিনিৰ কাৰণে, নিজৰ জাতিক, নিজৰ দেশক মানে বুকুত কুঠাৰ মাৰিবলৈ কেতিয়াও মানে চিন্তা নকৰে। সেইবাবে সাৱধান গাইজ, সাৱধান 26ত ভোটটো চিন্তা কৰি দিব। কাক দিব, কি কথা কি নকওঁ সেইটো নিজৰ ব্যক্তিগত কথা নকওঁ, কিন্তু বিপদ ৰেখাৰ সীমা আছে জাতি। সাৱধান, একদম সাৱধান। আমাৰ ধ্বংস কৰিব, এই কেইটামানে ধ্বংস কৰিব। সঁচাকৈ দেই লাজ লগা হৈছে আৰু নিজকে অসমীয়া বুলি ক'বলৈ বেয়া লগা হৈছে।